আজি আপোনালোকলৈ লৈ আহিছোঁ এটা টিফিন ৰেচিপি, যিটো নেকি মাত্ৰ 10 মিনিটৰ ভিতৰতে ৰেডি হৈ যায় আৰু ল'ৰা ছোৱালীয়ে আপোনাৰ টিফিন মই কৈছোঁ নহয় একেবাৰে খালী কৰি খাই আনিব আৰু বিচাৰিব খাবলৈ। আৰু লগতে আপুনিও ৰাতিপুৱা বা সন্ধিয়াৰ চাহকাপৰ লগত জুতি ল'ব পাৰিব। ইমান বেছি সুবিধাজনক নহয় এই বস্তুটো, তাকে বোলো আপোনালোকক এবাৰ দেখুৱাই দিওঁ। ৰাতিপুৱা শুই উঠি মোৰ দৰে প্ৰতিগৰাকী মাতৃয়ে চাগে এনেকৈ ধৰফৰাই ফুৰে, টিফিন কি বনাম, ভাত কি ৰান্ধিম, ইফালে সময় একেবাৰে তাকৰ নে কি কয়। সঁচাকৈ তেনেকুৱা সমস্যাত ভুগি থকাতকৈ এনেকুৱা এটা পেকেট আনি ল'ব আপোনালোকে আৰু আপোনালোকৰ বহুতখিনি সমস্যা একেবাৰে নিমিষতে নাইকিয়া হৈ যাব। সেইকাৰণে আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু পেকেটটো পাইছিলোঁ মই অসীম দাৰ পৰা। এইটো হৈছে ফিটবিমৰ চকো বানানা পেনকেক মিক্স, যিটো নেকি 100% জাংক ফ্ৰী হয় আৰু অসমৰ মাটিতে উৎপাদিত হোৱা ভীমকলৰ গুণেৰে সমৃদ্ধ, মানে ভীমকলেৰে প্ৰস্তুত কৰা এটা পেনকেক মিক্স হয়। আৰু ইয়াত কোনো ধৰণৰ ময়দা নাথাকে, ৰিফাইণ্ড চুগাৰ নাথাকে আৰু ই সম্পূৰ্ণৰূপে গ্লুটেন ফ্ৰী হয়। আৰু ইয়াক বনাবলৈ একেবাৰে সহজ। খুলি দিয়াৰ লগে লগে আপোনালোকে এনেকৈ এটা মিক্স দেখিবলৈ পাব। আৰু 75 গ্ৰামছ, মানে মই ডাঙৰ চামুচখনেৰে 2 চামুচ লৈছোঁ। তাতে আপোনালোকে 2-3 চামুচ গলাই লোৱা বাটাৰ দিব, নহ'লে এনেকৈ মানে ৰিফাইণ্ড তেল দিব। মই যিহেতু 2 চামুচ লৈছোঁ মিশ্ৰণটো, তাৰ বাবে মই চামুচখনেৰে 1 চামুচ লৈছোঁ ৰিফাইণ্ড অইল। আজি মোৰ ওচৰত বাটাৰ নাই, গতিকে মই ৰিফাইণ্ড তেলেৰে বনাইছোঁ। তাৰপিছতে আপোনালোকে দি দিব লাগিব আধা কাপ গাখীৰ। আধা কাপ গাখীৰৰ পৰিমাণটো আপোনাৰ 120 মিলিলিটাৰ হয়। আৰু এনেকৈ চামুচখনেৰে মিক্স কৰি থাকিব, এটা ধুনীয়া বেটাৰৰ প্ৰস্তুত হ'ব। কেতিয়াবা অকণমান বেছি গাখীৰৰো প্ৰয়োজন হয়। মই যিহেতু 2 চামুচ মিশ্ৰণখিনি দিছিলোঁ, গতিকে মোক 4 চামুচ সম্পূৰ্ণৰূপে গাখীৰ দৰকাৰ হৈছিলে ইয়াত এটা ধুনীয়া স্মুথ বেটাৰ প্ৰস্তুত কৰি লওঁতে। একেবাৰে সহজ নহয়নে? এইখিনি কাম আমাৰ 2 মিনিটৰ ভিতৰতে হৈ যায়। ভাত আৰু দাইল যদি আমি কুকাৰত বহাই দিওঁ, হুইচেল মৰালৈকে আমাৰ এইকেইটা কাম হৈয়ে যাব। এতিয়া চাগে আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে নহয়নে, যে পেকেটটো ক'ত কিনিবলৈ পাম? ফ্লিপকাৰ্ট, এমাজন সকলোতে উপলব্ধ এই পেকেটটো। তাৰ উপৰিও তেওঁলোকৰ নিজা ৱেবছাইট www.potogro.in ত আপোনালোকে যোগাযোগ কৰিলেও পাই যাব। তাৰ লগতে মই আপোনালোকক এটা লিংক দি দিম মোৰ কমেণ্ট বক্সত। তাত আপোনালোকে গৈও ধুনীয়াকৈ এই পেকেটটো ক্ৰয় কৰিব পাৰিব। একেবাৰে সহজতে আপোনালোকে খুব ধুনীয়াকৈ এটা টিফিন ৰেচিপি খুব ধুনীয়াকৈ বনাই দিব পাৰিব। যদি ভাল লাগে আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি থৈ দিব আৰু আপোনাৰ ল'ৰা ছোৱালী, আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ কনিষ্ঠ সকলোকে এবাৰ ট্ৰাই কৰি চাবলৈ দিবচোন। একেবাৰে সহজ নহয়নে? এয়া চাওক, মই প্ৰথমতে এনেকৈ পিঠা আকাৰত বনাই লৈছোঁ। এনেকৈও আপোনালোকে টিফিন দি পঠাব পাৰে। ইয়াত কোনো ধৰণৰ চেনি দিয়াৰ প্ৰয়োজনে নাই, ধুনীয়া মিঠা এটা আহেই। কিন্তু মই কি কৰিছোঁ, অকণমান চকলেট গলাই লৈ পেলাই এটা পিঠাৰ ওপৰত ইটো পিঠা দি দিছোঁ। আৰু দি দিয়াৰ পিছত যদি আপোনাৰ সময় থাকে তেতিয়াহে কৰিব, যদি সময় নাথাকে তেতিয়াহ'লে অকণমান মৌজোল লগাইও দিব পাৰে, জাম লগাইও দিব পাৰে। বিভিন্ন ধৰণৰ অপশ্যন থাকে এই পেনকেককেইটা বনাই পেলাই আপোনাৰ টিফিনত দি পঠিয়াবলৈ। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণেও এটা খুব মানে ভাল বস্তু এইটো, যিটো নেকি আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত বেছি উপকাৰী। ভীমকল আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আপোনালোকে সকলোৱে জানে। আৰু ইয়াত যিহেতু ৰিফাইণ্ড চুগাৰ নাই বা ময়দা নাই, এইবোৰ বস্তু আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী। সেইকাৰণে এইটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। এয়া চকলেটখিনি মই লগাই দিলোঁ। চকলেটখিনি লগোৱাৰ পিছত ইমান ধুনীয়া মৰম লাগিছে নহয়, সঁচাকৈ ল'ৰা ছোৱালীয়ে দেখিলে খাওঁ খাওঁ কৰিবই, হয় নাই বাৰু? এই যে দোকানত থকা ব্ৰাউনি এনেকুৱা ধৰণৰবোৰৰ নিচিনা লগা নাইনে বাৰু? অকণমান ফিতাহি মাৰিলোঁ আৰু দেই। আৰু এনেকৈ গোটেইকেইটা পিঠা দি দিলোঁ। মোৰ 5টা পিঠা হৈছিলে। তাৰপিছত মুনু শুই উঠিলে সেই সময়তে, তাক পিছবেলাৰ কাৰণে মই বনাই দিছিলোঁ। আৰু এয়া চাওক, সি শুই উঠাৰ পিছতে ক'লোঁ মই তোমালৈ এটা কেক বনাই থৈছোঁ। দৌৰ মাৰি মাৰি আহি ফ্ৰিজটো খুলি চালেহি। যিহেতু চকলেট দিছিলোঁ, গতিকে চকলেটটো অকণমান টাইট হওক বুলি মই ফ্ৰিজত ৰাখি দিছিলোঁ। তাৰপিছত মানে উৎপাত আৰু খৰধৰকৈ কাটিব লাগে। আৰু সি প্ৰথমতে এনেকৈ কাটি চালে, কিন্তু সি কাটিব নোৱাৰিলে। আৰু মই কাটি দিলোঁ, যিহেতু চকলেটটো চিল হৈ গৈছে, মানে টান হৈ গৈছে। আৰু এয়া চাওক, খুব ধুনীয়া এটা কেক হৈছে। আৰু পেন কেক বুলি কোনে ক'ব বাৰু? আৰু আপোনালোকে নিজৰ ইচ্ছানুসৰি বিভিন্ন ধৰণৰ শ্বেপত কাটি ল'ব পাৰে। আৰু আপোনালোকে এইটো 2 বা 3 দিনলৈ ধুনীয়াকৈ মানে সংৰক্ষণ কৰিও ৰাখিব পাৰে এয়াৰটাইট কণ্টেইনাৰত বা ফ্ৰিজত। ইমানেই বেছি ভাল লাগে নহয়, চকলেট লাগে আৰু আইচক্ৰীমো লাগে।
আৰু লগতে কেকো লাগে আৰু মোৰ ভাগিনটো আহিছিলে কালি তাকো অকণমান মোহায়েকে খাবলৈ দিলে তেতিয়া সি এইটো এনেকুৱা এটা চকলেট কেক কিনি দিবলৈ মাকক আবদাৰ কৰিছে মাকে বোলে মানে মোৰ বাইদেৱে বোলে এইটো কোন দোকানত পায় মই বোলো নহয় নহয় মইহে বনাইছিলোঁ এনেকুৱা ধৰণৰ গতিকে আপুনি এবাৰ ট্ৰাই কৰি চাব আজিলৈ ইমানেই আছিল ভিডিঅ'টি ধন্যবাদ